ভকতে এটা যজ্ঞই নকৰে, তাৰ নামেই হ'ল প্ৰেতযজ্ঞ। পৃথিৱীত চুৰ 3জন আছে, অৰ্থাৎ কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ নাম যজ্ঞ দেই। ট্ৰান্সপাৰেঞ্চি, একো কথা স্বামী স্ত্ৰীৰ আগত চিমেষ্টাৰৰ আগত নুলুকায়, তেতিয়াহ'লে সেইখন সংসাৰ কেতিয়াও নাভাঙে। কলিয়ে কি বুলি কৈছে, মই ক'ত থাকিম, মই চোৱাপাতনি মোৰ ৰাজধানী। যাৰ চোৱাপাতনিখন এৰেহা পেলাই দিয়া ঠাইখন তেওঁৰ কাৰণে লীলাভূমি হ'ব পাৰে, ঠিক কিমান বেয়া ঠাই ভাল পায়। তেতিয়া কৈছে সেই চোৱাপাতনি সদৃশ আৰু যদি কিবা স্থান আছে আপোনাৰ ৰাজ্যত, সেনেকুৱাত মোক দিয়ক, কিন্তু ভাবি চিন্তি দিব। আপুনি যদি পাহৰি যি স্থানত মোক দিব, সেই ঠাইত যদি আপুনি এখোজো দিয়ে, আপোনাৰ মূৰৰ ওপৰত উঠি মই নাচিম। বাপ্পাকে ভীমকলটো ভালেমান সময় চিন্তা কৰিলে, কৰি পেলাই কৈছে হে ৰাকলি বিচাৰি পাইছোঁ। বোলে ক'ত? বোলে মাটিৰ সীমাত। সেয়ালৈকে নগেন আৰু খগেনৰে সীমা হওক, ভাৰত বাংলাদেশ বা ভাৰত চীন ভাৰত পাকিস্তানৰ সীমা হওক, সেয়ালৈকে ইউক্ৰেইন আৰু ৰাছিয়াৰে সীমা হওক, মুঠতে সীমাত কলি নহয় জানো? বোলে দ্বিতীয়ত ক'ত দিলে? য'ত মদ বনায়, য'ত মদ বেচে আৰু য'ত মদ খায়, সেই স্থানত দিলে। বোলে তৃতীয়ত বোলে যিবিলাক কামাতুৰা নাৰী থাকে, য'ত তেওঁলোকে বেশ্যাবৃত্তি অৱলম্বন কৰে, য'ত গ্ৰাহকৰ কাৰণে ৰখি থাকে, যাক আজিৰ ভাষাত হটস্পট বুলি কয়, মেডিকেলৰ ভাষাত, তেনে ঠাই যি ঠাইলৈকে কামাতুৰ পুৰুষবিলাকে যায়, যি ঠাইত কামাতুৰা নাৰীসকলে ৰখি থাকে, য'ত জেগাৰে জীৱন যৌৱনৰ প্ৰকৃত অৰ্থ বুজি নাপায়, সেই ঠাইটো তোমাক দিলোঁ। বোলে আৰু ক'ত? এইবাৰ মন কৰিলে, এই যোৱাকালিয়ে মোৰ ককাহঁত বনলৈকে গৈছিল, আইতা দ্ৰৌপদীৰ সেই অৱস্থা, ৰাজ্য গ'ল ধন গ'ল, গতিকে যোৱা পাশাত দিলে। আৰু ক'ত দিলে? বোলে বনৰ লগত দিলে, ফান পাতি ধৰে। এনেকুৱাকৈ দি শেষ ক'লে, মহাৰাজ অলংকাৰ পিন্ধিলে মানুহ বৰ ধুনীয়া দেখি, এবিধ অলংকাৰ মোক দিয়ক না। তে মহাৰাজে দেখিলে বহুত দুখীয়া পুৰুষে নাৰীক সোণ দিব নোৱাৰে, সেইকাৰণে বোলে এইখনকো দি থওঁ নেকি, সেই বুলি সোণো দিলে। তাৰপিছত আকৌ চিন্তা কৰিলে, এতিয়া সোণটো দি দিয়াৰ লগে লগে বহুতেতো আক্ষেপ কৰিব। তেতিয়া কলিয়ে ক'লে, অলপ মই ৰেহাই দিছোঁ দিয়ক। শাহুৱেকে যদি বোৱাৰীক মৰমতে দিয়ে, স্বামীয়ে যদি প্ৰথম নিশাই নিজৰ পত্নীক মৰমতে যি দিব, পৈতৃক সম্পত্তি হিচাপে পিতৃয়ে পুত্ৰক, মাতৃয়ে যদি জীয়েকক বা বোৱাৰীয়েকক দিয়ে, কোনোৱে মৰমতে মোমায়েকক ভাগিনীয়েকক দিয়ে, তাত মই নাথাকোঁ। কিন্তু অনৈতিকভাৱে অৰ্হন কৰা সোণত মই থাকিমেই। কাক দিলে? কলিক নিদিলে জানো? গতিকে কলিয়ে এই মানুহবিলাককতো দিগদাৰি কৰিব, যাতে দিগদাৰি কৰিব নোৱাৰে তাৰ কাৰণে সৌনকতে লগ লাগি কি কৰিলে? এটা যজ্ঞ পাতিলে। আৰু কাক মাতিলে? অগ্নিক। অগ্নিয়ে জানো কলিৰ এই প্ৰভাৱৰ পৰা মনুষ্যক ৰক্ষা কৰিব পাৰিব? অগ্নি লাজতে অহা নাই, 1000 বছৰ পাৰ হৈ গ'ল। হেৰি মুনিবৰ খুটক কৈছেগে, 1000 বছৰ হোম যজ্ঞত পাৰ হৈ গ'ল, অগ্নি নোলাল। আমাৰ গা হোমৰ ধোঁৱাৰে, যেনেকৈ যি ঠাইত জুই ধৰে, জুহাল, এই চিলিংখন ক'লা হৈ নাযায় জানো? এতিয়া মই চাকি গছ জ্বলাওঁতে ইয়াৰে ধোঁৱা লাগি পেলাই চন্দ্ৰতাপৰ ওপৰত ক'লা হৈ নাযায়নে? সেনেকৈ হোমৰ ধোঁৱা লাগি আমাৰ ক'লা হৈ গ'ল, কিন্তু কি নাহিল? অগ্নি দেৱতা নোলাল। অগ্নি দেৱতা সৌনকতৰ যজ্ঞত নাহিল। আৰু কাৰ যজ্ঞত অহা নাছিল? নিমি ৰজাৰ যজ্ঞত অহা নাছিল, কাৰণ নিমিয়ে কৰা প্ৰশ্নৰ উত্তৰ নাছিল। সেইকাৰণে অগ্নি দেৱতাৰ ঠাইত ঈশ্বৰে নৱসিদ্ধক পঠিয়াই দিছিল। কবি, হবি, চম, পিপলদা, আদিত্য, দুৰ্ভেজন, এনেকৈ সকলোখিনি পঠাইলে, কিন্তু এইবাৰ অগ্নি নাহিল। আৰু শেষত তেওঁলোকে ক'লে যে আমি এই কাম কৰাত কিয় সফলতা হোৱা নাই? আমি বিশ্বাসেৰে কৰা নাই। সফলতা কিয় নহ'ল? এগৰাকী ছাত্ৰই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বিফল হৈছে, পাছ কৰিব নোৱাৰিলে। তেওঁক যদি সুধিলোঁ কিয় পাছ কৰিব নোৱাৰিলে? বোলে ভালকৈ মই প্ৰশ্নবোৰৰ উত্তৰ লিখিব নোৱাৰিলোঁ। বোলে কিয় লিখিব নোৱাৰিলা? তেতিয়া ষ্টুডেণ্টটোৱে, ছাত্ৰটোৱে বা ছাত্ৰীগৰাকীয়ে মোৰ কনচেপ্ট ক্লিয়াৰ নাছিল, মোৰ ধাৰণা সুস্পষ্ট নাছিল। সেনেকৈ আমাৰো ভজনীয় হ'লেও ভকতসকলে ঈশ্বৰৰ হৃদয়ত আনিব নোৱাৰে যাৰ ধাৰণা সুস্পষ্ট নহয়। ধাৰণা সুস্পষ্ট নহয়, ধ্যান কেনেকৈ কৰিব? গতিকে ধাৰণা, কনচেপ্ট ক্লিয়াৰ লাগিব। সেইজনকে ভাল ছাত্ৰ বা ছাত্ৰী বুলি কোৱা হয়, যিয়ে মনৰ সুদনিখিনি, ডাউটছখিনি ক্লিয়াৰ কৰে শ্ৰেণীকোঠাৰ ভিতৰত। সেইজনকে ভাল শিক্ষক বুলি কয়, যিয়ে শ্ৰেণীকোঠাত থকা ছাত্ৰ ছাত্ৰীসকলৰ
আখুৱাখিনি মাৰ নিয়াই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব দেই আৰু সেই কি ক'লে যে হোম ধূমে ধূম বহিনো বহিলো ক'লে বৰং যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুসক কৰিলো ব্যৰ্থ নাখ অৰ্থাৎ যি কৰ্ম কৰিব সদায় উইথ ফুল কনফিডেন্স আৰু যদি বিশ্বাসেৰে নকৰে কৰিব লাগে কৰে খাব লাগে খায় কামো নিখিজিব ফলো নাপাব নহয় জানো আৰু সেইকাৰণে মই শৰণ বাক্যত কি বুলি কয় সুদৃঢ় বিশ্বাসে একান্ত চিত্তে সত্যে সত্যে পখিলো শৰণ হয়নে সুদৃঢ় হৈছে উইথ ফুল কনফিডেন্স এণ্ড ট্ৰাষ্ট আমাৰ সংসাৰখনো তেনেকুৱাই স্বামী স্ত্ৰীৰ মাজত যদি ট্ৰাষ্ট এণ্ড ট্ৰেন্সপাৰেঞ্চি আস্থা ভৰসা লগতে স্বচ্ছতা ট্ৰান্সপাৰেঞ্চি একো কথা স্বামী স্ত্ৰীৰ আগত চিনেষ্টাৰৰ আগত নুলুকাই তেতিয়াহ'লে সেইখন সংসাৰ কেতিয়াও নাভাঙে আৰু যি মুহূৰ্ততে এই আশা ভৰসা আৰু লগতে স্বচ্ছতা নাথাকিব সেইখন বাহনিৰ তল বাজিব লাগিছিল শংখ ঘণ্টা বাজিছে তেমিকতাৰে খাটাং কুটুং টুং টাং পাইছেনে বুজি গতিকতে এইবোৰ লাগিব যাৰ নিজৰ ওপৰতেই ভৰসা নাই তেওঁ ঈশ্বৰৰ ওপৰত কেনেকৈ ভৰসা কৰিব সেইকাৰণে ক'লে যি কৰ্ম কৰোঁ তাত নাহিকে বিশ্বাস আপোনাৰো আয়ুস কৰিলো ব্যৰ্থ নাক আমাৰ ইমান মহামূল্যৱান সময় আমি নিজে নিজেই নাশ কৰিলোঁ কৌটিল্যই কৈছে ধনুৰ পৰা ওলাই যোৱা বাণ মুখৰ পৰা ওলাই যোৱা বাক্য পাৰ হৈ যোৱা জীৱনৰ সময় কেতিয়াও ঘূৰাই নাপায় কিন্তু ইয়াৰে এটা বিদুৰে ঘূৰাই আনিছে মুখৰ পৰা ওলাই যোৱা গালি বিদুৰে ঘূৰাই দিছে ধৃতৰাষ্ট্ৰই খং উঠি বিদুৰক গালি পাৰিছে বিদুৰে কৈছিল শ্ৰীগালকক খেদি ৰাখিও শাৰ্দুল এই হুৱাদি থকা শিয়ালসোপা খেদি নামসিংহস্বৰূপ কৃষ্ণক আদৰি লওক পাণ্ডৱক আদৰি লওক আৰু তেতিয়া দুৰ্যোধনে কৈছিল যিখন কাঁহীতে খাবা সেইখন কাঁহীতেই তুমি এৰেহাও এৰিবা বমি কৰি দিবা আৰু তাতে চল পাই ধৃতৰাষ্ট্ৰই ক'লে দূৰ হ জাৰজ মোৰ চকুৰ আগৰ পৰা আটাইতকৈ পৃথিৱীৰ বেয়া গালি নহয় জানো আৰু তেতিয়া বিদুৰ মহাপ্ৰভুৱে কি কৰিছেগৈ লগে লগে পাগুৰিটো ককায়েক ধৃতৰাষ্ট্ৰ চৰণত কৈছে হে ৰাজাধিৰাজ হে সম্ৰাট মই এই মুহূৰ্ততে হস্তিনাপুৰৰ মহামন্ত্ৰীৰ পদৰ পৰা নহয় প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আজি মই ইস্তফা দিলোঁ অব্যাহতি ল'লোঁ আপুনি দিয়া ধনু আৰু এই হেংদাং মই দুৱাৰত আওজাই থলোঁ কিয় বোলে আপুনি পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ভাষাৰে ধুনীয়া শব্দৰে মোক আজি অলংকৃত কৰিছে যাৰ পিতৃ মাতৃ নাই তাকেই জাৰজ বুলি কোৱা হয় মই যতদূৰ জানো মোৰ পিতৃ ব্যাস আৰু মোৰ মাতৃ আপোনাৰ মাতৃ অম্বিকাৰ দাসী আৰু বিচিত্ৰ বীৰ্যৰ বিবাহৰ এমাহ পিছতে মৃত্যু ঘটিছিল সেইবাবে আইতা সত্যৱতীয়ে জ্যেষ্ঠ বোৱাৰী অম্বিকা আৰু কনিষ্ঠ বোৱাৰী অম্বালিকাক ব্যাসৰ ওচৰলৈকে পঠিয়াইছিল আপোনাৰ মায়ে ভয়তে চকু মুদি দিলে আপুনি সেইবাবে দৃষ্টিহীন হৈ জন্ম পালে আইতাই খং কৰি আকৌ আপোনাৰ মাক যাব কোৱাত নগৈ পেলাই গা সলনি দি বদলি দি মোৰ মাক পঠিয়ালে আৰু মোৰ মায়ে কিন্তু ভয় নকৰিলে নহ'লে ময়ো দৃষ্টিহীন হ'লোহেঁতেন গতিকে মই মোৰ পিতৃক আৰু মাতৃক জানো তাৰপিছত যদি মই জাৰজ হয় আপুনি কোনে বাৰু ভাবি চাবচোন সেই ব্যাসৰেতো আপুনি সন্তান গতিকে ব্যাসৰ সন্তান হৈ পেলাই যদি মই জাৰজ আপুনি কোনে বাৰু ভাবি চাব গতিকে বিদুৰ মহাপ্ৰভুৱে কৌটিল্যৰ এটা বাক্য উভতাইছে আৰু গালি উভতাই দিছে গতিকে আপোনাৰ গালিটো আপোনাকে দিলোঁ হয়নে শেষত কিন্তু বিদুৰেই ধৃতৰাষ্ট্ৰক উদ্ধাৰ কৰিবলগীয়া হ'ল গতিকে সময়বোৰ গৈ আছেগৈ সময় যাতে অবাবত নাযায় কেনে কৈছে আপোনাৰ আশয়কক ব্যৰ্থ কৰিলোঁ নাশ সময়বোৰ অনৰ্থকভাৱে গ'ল সম্প্ৰতি তুমি চিন্তিক মহাহিতক কৰায়ক পানক কৃষ্ণ এতিয়া যিখিনি সময় জীৱনত আছে সেইখিনি সময় যাতে আমি সঠিকভাৱে কামত লগাব পাৰোঁ তাৰ বাবে আমাৰ হিত সাধন কৰক
পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি এইটো শ্ৰৱণ কীৰ্তন দেই ইহাক নাজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেনমতে তোৰ আৰু আমি নীতি শাস্ত্ৰ পঢ়ি আগম নিগম পঢ়ি এই কথা জানিবলৈ পালোঁ যে কলি যুগত তপ জপ যজ্ঞ নাই তেতিয়া সুতে সুধিছে কি পালা তোমালোকে নীতি শাস্ত্ৰত বোলে আমি নিগম শাস্ত্ৰত এই বুলি পালোঁ যৎফলং লভতে নাস্তি ন তপেনে যোগে ন সমাধিনাথ তৎফলং সম্যকে কলৌ কেশৱ কীৰ্তনাথ নিগম শাস্ত্ৰই কৈছে যি ফল যাগ যজ্ঞ কৃষ্ণ সাধনাৰে অন্য যুগত লাভ কৰিবলৈ অত্যন্ত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল সেই ফল কলি যুগত তপ জপ যাগ যজ্ঞ নকৰাকৈ ঈশ্বৰৰ নামত কায় বক্ৰমণ আদি অৰ্পণ কৰি দি ৰমণ আৰু স্মৰণ কৰিলেই নাম যজ্ঞ সম্পূৰ্ণ হ'ব অৰ্থাৎ কলি যুগৰ শ্ৰেষ্ঠ যজ্ঞ নাম যজ্ঞ দেই মানে যজ্ঞ হ'লে কি হ'ব লাগিব আহুতি আজিৰ পৰা বেয়া কথা নকওঁ আজিৰ পৰা বেয়া কাম নকৰোঁ আজিৰ পৰা বেয়া খাদ্য নাখাওঁ আজিৰ পৰা মই নীতি আৰু নীতিত নাযাম আজি মই পথেদি বিপথে নাযাম এয়া আহুতি এতিয়া যজ্ঞৰ শেষৰ আহুতি কি নাম পূৰ্ণাহুতি আজিৰ পৰা পৰম দেৱতা পৰমেশ্বৰেই মোৰ পৰমাত্মা এ হ'ল পূৰ্ণাহুতি পূৰ্ণাহুতিৰ পাছত আৰু আহুতি নাই গতিকে আমি যাতে পূৰ্ণাহুতি দিব পাৰোঁ সেই সুদৃঢ় বিশ্বাসখন আপুনি আমাৰ প্ৰাণত হৃদয়ত মনত জগাই তোলক কোনে কৈছে এপলাইজ কৰিছে সৌনকে যে কৈও কৃষ্ণ কথা শুনো যেনেমতে তৰো ইহাক নাজানি আন কৰ্ম কৰি মৰো নাখাবলগীয়া খাদ্য খাই কাঁইট খাই উঠে যেনে মৰে পিঠিত কিহৰ বোজা দিছে গাধই যেনেকৈ গম নাপায় সোণাৰীয়ে গঢ়ি দিয়া খাৰুপাত বা কংকণ পাতত কিমান পৰিমাণৰ সোণ আছে আপুনি জানিব জানো সোণৰ অলংকাৰ এবিধৰ উজ্জ্বলতা আছে লাষ্টৰ জিলিকনি আছে কিন্তু সোণৰ গোন্ধ নাই চন্দন কাঠৰ মূল্য আছে কিন্তু চন্দন কাঠৰ চন্দনৰ ফুল কিন্তু পূজাত নালাগে সন্যাসীৰ ত্যাগৰ ভাৱনা আছে সাংসাৰিক সুখ নাই সংসাৰী মানুহৰ সাংসাৰিক সুখ আছে কিন্তু ত্যাগৰ ভাৱনা নাই কাকো গোটেইখিনি ঈশ্বৰে দিয়া নাই এপদ এপদ কমাই থৈছে গতিকে সৌনকে কৈছে মোক সেই পাত চাবি দিয়া যি পাত চাবিৰে সংসাৰৰ যিকোনো তলা খুলিব পাৰি কিন্তু মোক সেইটো তলা নালাগে যিটো তলা যিকোনো চাবিৰে খোলা যায় অৰ্থাৎ সেইটো তলা বেয়া য'ত লোহাডাল সোমাই ঘুকটি দিলেও তলাটো খোলা যায় কিন্তু সেই পাত চাবি ভাল যি পাত চাবিৰে সংসাৰৰ যিকোনো সমস্যাৰূপী তলা খুলিব পাৰি সেই পাতৰ নামে হ'ল অন্তৰংগা ভকতি যি ভকতিৰে সংসাৰৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰি সমস্যা থাকিলে সমাধানো থাকে ইম্পচিবল শব্দটো ভাঙি দিয়ক আই এম পচিবল নাথিং ইজ ইম্পচিবল বিচাৰিলে ভগৱন্তকো পায় নাপায় জানো গতিকে অসাধ্য বুলি একো নাই কাৰণ 52 বাৰৰ ফেইল কৰাৰ পাছত টমাছ আলভা এডিছনে টাংষ্টেন নামৰ ধাতুৰ সেই তাঁৰডাল পাইছিল ফিলামেণ্টডাল দিওঁতে বাল্বটো জ্বলি উঠিল যাৰ কাৰণে কি ক'লে ফেইলাৰ ইজ এ পিলাৰ অফ ছাকচেছ আমাৰ পিছৰ জেনেৰেশ্যনে অলপমান সলাই দিলে ফেইলাৰ ইজ এ ফাৰ্ষ্ট ষ্টেপ অফ দ্য ছাকচেছ গতিকে ব্যৰ্থতাই জীৱনৰ সফলতাৰ কেতিয়াবা চাবি কাঠি হ'ব পাৰে যাদৱ মহন্ত নামৰ এজন ছাত্ৰই 9 বাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল কৰিলে শেষত অধ্যক্ষই ক'লে লাষ্ট চান্স এইবাৰ যদি পৰীক্ষাত পাছ কৰিব নোৱাৰে স্কুলৰ কেম্পাছতে সোমাব নিদিয়ে সেইবাৰ তেওঁ 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে গোটেই গণিত মুখস্থ কৰি পেলালে আৰু সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেওঁ নিজেই পাটিগণিত লিখিলে যাৰ নাম যাদৱ পাটিগণিত হয়নে ঔৰংগজেবে শিৱাজীক বান্ধি থৈছিল এটা পোহৰ নপৰা গুহাত অকণমান এদিন পোহৰ দেখা পালে সেই পোহৰত মকৰাই জাল বান্ধিছে আৰু সেই মকৰাটোৱে 28 বাৰৰ মূৰত জালখন সম্পূৰ্ণ কৰিলে আৰু পোক ধৰি খালে আৰু তেওঁক চাবলৈ সৈন্যটোকে হত্যা কৰি শিৱাজী ওলাই গুচি আহিল ঔৰংগজেবৰ চকুত ধূলি দি গতিকে এখন ছিঙি যোৱা মকৰা জাল জোৰা দিয়া মকৰাটোৰ আপ্ৰাণ চেষ্টাটোক দেখি শিৱাজীয়ে ঔৰংগজেবৰ জেলৰ পৰা ওলাই আহিছে হয় নাই
গতিকে চেষ্টাৰ অসাধ্য একো নাই আৰু চেষ্টা কৰোঁতে কৰোঁতে এদিন ৰত্নাকৰ গৈ বাল্মীকিত পৰিণত হ'ল গতিকে আমাক কি কৈছে যাতে আমি অনাহকতে মহামূল্যৱান সময়বোৰ ত্যাগ নকৰোঁ আৰু সেই ক'লে ইহঁতেকে আমাৰ মিলিলে মহাভাগ তুমি হেনো মহন্তক পাৰিলোঁ ভাগ্য লাগে গতিকে আমাৰ নিশ্চয় সৌভাগ্য জীৱনৰ পদূলি বাটত তোমাক লগ পালোঁ সেইকাৰণে এজন সিদ্ধ পুৰুষে কৈছে কি বুলি কৈছে জাতি ন পুষ্য সাধু কি পুছ লিজিয়ে জ্ঞান মূল কাল তলৱাৰ কি পাৰে নেহনে দমিয়ান আপোনাৰ ঘৰলৈ অতিথি হিচাপে যদি এজন সাধু আহিছে সন্ত আহিছে তেওঁৰ উপাধি কলিতানে শৰ্মানে গোস্বামী নুসুধিব তেওঁৰ চুলিখিনি কিমান দীঘল কিমান চুটি নুসুধিব কপালত ফুট আছে নাই পিছৰ কথা তেওঁ হালধীয়া কাপোৰ পিন্ধিছে নে গেৰুৱা পিন্ধিছে নে বগা পিন্ধিছে তেওঁৰ কথা তেওঁ পোন মাৰিব জানিছে নাগৰ কথা আপুনি নজনা কথাখিনি সুধি লওক নামঘৰৰ দুৱাৰখন মেলোতে ৰাতিপুৱা কি বুলি ক'ম চাকি গছ জ্বলাওঁতে কি বুলি ক'ম খলিতাডালে কি শলাডালে কি তেলখিনি কি বন্তি গছে কি জুইখিনি কি ঢাকনিখনে কি আসনখনত বহুতে আমি কি বুলি শেষ কৰিম উঠোতে কি বুলি শেষ কৰিম নামঘৰ মচোতে কি বুলি ক'ম সেইখিনি কথা সুধি লওক কিন্তু তেওঁৰ উপাধি কি বিয়া কৰিছেনে নাই সোধাৰ একো প্ৰয়োজন নাই জাতি ন পুছে সাধু কি পুছ লিজিয়ে জ্ঞান মূল কাল তলৱাৰ কি হিন্দী আৰু উৰ্দুত তলৱাৰ বুলি কয় তৰোৱাল বুলি কয় আমি টাই ভাষাত সেইখন হেংদাং বুলি কওঁ হয়নে হেংদাংখনৰ বা তৰোৱালখনৰ মুঠিটো ঠিকে আছেনে নাই মুগৰা বুলি ক'লে বুজি পাবনে এবিধ ধূপৰ নাম মুগৰা মুগৰা হ'ল তৰোৱালৰ একেবাৰে তলৰ টুপিটো এনেকৈ এজন বীৰে এজন সৈন্য তৰোৱালখন ধৰোঁতে বা ৰজাই সেনাপতি ধৰোঁতে যি কাৰণত তৰোৱালখনৰ পৰা হাতখন তললৈ নাযায় হাতৰ মুঠি থাকি যায় সেই মুঠিৰ টুপটোৰ নাম মুগৰা মুগৰাটো ঠিক আছে নাই কিন্তু সাপটো তৰোৱালখন য'ত সোমাই দিছে সেই লোহাৰ সোণৰ নে মহৰ ছালৰ নে কাঠৰ দৰকাৰ নাই সেই কৈছে মূল কালত তলৱাৰ কি পাৰে নে হেৰিটো ম্যান গতিকে তৰোৱালখনক গুৰুত্ব দিয়া তৰোৱালখন সোমাই থোৱা সাপটোত গুৰুত্ব নিদিবা কৃষ্ণ সমস্তজনলৈ আমি ভক্তি ভৰা সেৱা নিবেদিছোঁ আৰু কিছু সময় আমি পাঠ আগবঢ়াব বিচাৰিছোঁ কৃষ্ণ আকাশে সঞ্চৰে ৰবি ৰথ যে সূৰ্যৰ লগত হৰৈ জগত ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যায় বৃথা কৃষ্ণ তয়ৰ প্ৰিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ু কৃষ্ণ চৰিত অমৃত
শ্ৰৱণ মাত্ৰকে যেন কৃত কৃত জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিউক মহা ভাগৱত শাস্ত্ৰ হৰি ৰাম ৰাম। এই অধ্যায়ৰ 3টা কোট বাকী আছিল আৰু সৌনকে অনুশোচনা কৰি কৈছে যত স্বৰ্গ সুখ আছে মুখ্য সুখমূল ভকতৰ সংগৰ নাহিকে একো তুল। যিমান স্বৰ্গ সুখ আছে তাৰ ভিতৰত আটাইতকৈ উত্তম হ'ল মুখ্য সুখ, কিন্তু ভকতৰ সংগৰ লগত তাৰ এক তিল মানো তুলনা নহয়, অতুলনীয়, ইনক্ৰেডিবল, যাৰ তুলনাই নহয়। গতিকে ভকত আৰু সাধু সকলো প্ৰকাৰে উপকাৰকাৰী। সেইকাৰণে কৈছে স্বৰ্গ সুখ যিমান আছে তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ হ'ল মুখ্য সুখ, কিন্তু সেই মুখ্য সুখ ভকতৰ সংগ সুখ যি হয় তাৰ লগত কোনো চুক্তিৰ তুলনা নহয়। মাধৱ পুৰুষে প্ৰথম ঘোষাত কি বুলি লিখিছে বাৰু? মুক্তিত নিস্পৃহ যিটো, লিখা নাই জানো? অৰ্থাৎ সেইজন গুৰুক মই প্ৰণিপাত জনাইছোঁ। কেনেকৈ প্ৰণিপাত জনাইছে? কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাখনে অৰ্জুনে কৃষ্ণক ক'লে, সখা কপিধ্বজ ৰথখন এনেকৈ উভয় পক্ষৰ মাজত স্থাপনা কৰা যাতে মই দুই পক্ষৰ বীৰসকলক ভালকৈ দেখিবলৈ পাওঁ। প্ৰথমতেই তেওঁ গাণ্ডীৱ ধনুত দুপাত বাণ জুৰি লৈ ওপৰলৈ বুলি এনেকৈ মাৰি পঠিয়াইছে যাতে এপাত গান গৈ পিতামহ ভীষ্মৰ চৰণত, আন পাত গৈ অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ চৰণত পৰে। নহয় জানো? দুপাত মান মনা নাই জানো? ঠিক যেনেকৈ দুপাত বাণেৰে একেলগে বংশৰ জ্যেষ্ঠ বুলি পিতামহ ভীষ্মক প্ৰণিপাত জনাইছে, অস্ত্ৰগুৰু বুলি পেলাই দ্ৰোণাচাৰ্যক প্ৰণিপাত জনাইছে, একেই বুদ্ধিৰে মাধৱদেৱে নিজৰ ধনুখনত যেন দুপাত বাণ জুৰি লৈ প্ৰক্ষেপ কৰিছে। প্ৰথমতে কি বুলি ক'লে? মুক্তিত নিস্পৃহ যিটো সেহি ভকতকনে। মুক্তিৰ প্ৰতি যিজন নিস্পৃহ সেইজন গুৰুৰো গুৰু মহাগুৰু, সেইজন মোৰ পৰম গুৰু কৃপাল গুৰু শংকৰদেৱ, শংকৰদেৱৰ চৰণত। আৰু তাৰপিছত কি কৈছে? সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেনো দেৱযদুপতি। আৰু কৃষ্ণক যেনেকৈ অৰ্জুনে নিজৰ প্ৰাণপতি বুলি ভাবি লৈছিল, সেনেকৈ গুৰুমুখে জানি লোৱা, চিনি লোৱা কৃষ্ণৰ চৰণত দ্বিতীয় পাত বাণ প্ৰক্ষেপ কৰিছে। মাধৱদেৱেও গাণ্ডীৱ ধনু নচলালে জানো? এনেকৈ ভাবকচোন, নহয়নে? গতিকে তাকে কৈছে যত স্বৰ্গ সুখ আছে মুখ্য সুখমূল ভকতৰ সংগৰ অল্পকো নুহি তুল। ভকতৰ সংগ যি তুলনা হয়, এতিয়া ইয়ালৈকে আহি আজি 17 চনৰ পৰা অসমত নিগাজিকে আছোঁ, কিন্তু নিজৰ বংশৰ ভালেমান মানুহক মই জীৱনত এতিয়া লগেই পোৱা নাই। আমাৰ বংশৰ বহু মানুহক মই লগ পোৱা নাই, কাৰণ সেনেকৈ মিতিৰ কুটুম ঘূৰিবলৈকে সময় পোৱা নাই। কিন্তু এনেকৈ যে আজি দিখৌত, কালি জাজিত, পৰহি বোলে টিপলাইত, তাকে বোলে লেকপেট কাটাত, তাৰ বোলে গেলেকীত, তাৰপিছত দুলীয়াজানত, হয়নে? এনে বোলে কালি বোলে আপোনালোকৰ হৈটিংখাঙত, পৰহি চাচনিত, তাৰপিছত বোলে আপোনাৰ খোৱাঙত, তাৰপিছত বোলে তিনঠেঙীয়া প্ৰাথমিকত। এনেকৈ ঘূৰি ফুৰোঁতে যেতিয়া আপোনালোকক দেখা পাওঁ মোক এনে লাগে আপোনালোকে যেন মোৰ আগৰ দিনৰ মাহী পেহী জেঠি খুৰী এনাও পুঠাও নিচাওঁ পুমান পুকাওঁ পুনাওঁ দেই। মোৰ যেন 21 পুৰুষক আপোনালোকৰ মাজতে দেখিছোঁ। মোৰ নিজৰ বংশৰ মানুহখিনিক নেদেখিলেই কওঁ, মোৰ আগৰ জন্মৰ মানুহখিনিকো মই লগ পাই আছোঁ দেখোন, পোৱা নাই জানো? গতিকে আপোনালোকেই মোৰ আপোন মানুহখিনি দেই, আৰুনো কোন হয়গৈ? গতিকে বংশৰ মাজত আপুনি লেৰেলা খাদৰ পাব, ঠিকেই আছে, কিন্তু ভকতে ভকতৰ মাজলৈ আহি যিকণ মৰম পায় কেঁচা মৰম বুলি কয়, পাইছেনে বুজি? গতিকে সেইকণ কেঁচা মৰম নিজৰ বংশৰ জ্ঞাতিৰ মাজত নাপাব, তাত হান মৰা কথাহে পাবগৈ।
তিতা কথাই পাব, স্বাৰ্থৰ কথা পাব। নেক্সট টু কিন বুলি শব্দ এটা আছে, আইনৰ শব্দ, উত্তৰাধিকাৰী। এহাল বুঢ়া বুঢ়ী আছিল, বুঢ়াজন বাচি আছে, বুঢ়ীজন পিছল খাই কঁকাল ভাঙি মৰিল। এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী নাইকিয়া, মানে ল'ৰা ছোৱালী আছিল, ছোৱালীজনী কিবা অপঘাত মৃত্যু হ'ল এক্সিডেণ্টত, আৰু ল'ৰাটো চাকৰি থাকোঁতে আৰ্মিত ঢুকাল। এতিয়া ল'ৰা ছোৱালী বৰ্তমান নাই, অগাধ সম্পত্তি। কিন্তু বুঢ়া কালতো বুঢ়াই শিক্ষকতা কৈছে পেঞ্চনৰ পইচাৰে চলি আছে, পানী এঘটি কোনো নিদিয়ে, চাহ এবাতি নাযাইছে। কিন্তু মৰাৰ পাছত 52জন নেক্সট টু কিন ওলাল আদালতত। 52জন মানুহে কৈছে আমিহে পাম বুঢ়াৰ সম্পত্তি। গতিকে মাটি খোৱা সম্পত্তি খোৱা বহুত পাব, কিন্তু জীয়াই থাকোঁতে আদৰ কৰা মানুহ খুব কম পাব। সেইকাৰণে কৃষ্ণই উদ্ধৱক অলপ কাঢ়া কথা এষাৰ কৈছে, তুমি ক'ত থাকিবা, একে ঠাইতে নাখাবা, পৃথিৱী পৰ্যটী কৰিবা, আৰু মাথা গন্তি আৰু জাগা বন্তিত নাথাকিবা। বোলে মাথা গন্তি মানে বহুত কাউণ্টিঙে হ'ব, কিমান বোলে ইমান মানুহ হ'ল, বোলে আজি ভকত কিমান হ'ল, সেই শব্দটো যদি নুশুনা তাৰ পৰা নাথাকিবা। জাগা বন্তি মানে তুমি তাতে আছা, কিন্তু তোমাক মূল্য দিয়া নাই, সেই ঠাইত তুমি আৰু নাথাকিবা। য'ত আপোনাৰ মূল্যই নাই, যিদিনাখনে আপোনালোকক আপোনাৰ আপোনজনে পানী ঘটি দিওঁতে, চাহ পানী দিওঁতে ঠেকেচি দিয়ে, কাঢ়ামাত বোলে, আপুনি গম পাব তেওঁলোকে আপোনালোকক বাচি থকাটো নিবিচাৰে। তাৰমানে আপোনালোকে মৰি দিলে তাৰমানে ঠাইখন মুকলি হয়। আৰু সেই যি এজনী কৃপণ বোৱাৰীয়ে শাহুক মৰোতে কয়, শাহু বুঢ়ী মৰিল ভাৰেই হ'ল, দুইখন মেখেলা মোৰেই হ'ল। হয় জানে বুজি? গতিকতে সেইকাৰণে জাগাবন্দীত নাথাকিব আৰু মাথা গন্তিত নাথাকিব, তাত বোলে ভকতৰ মূল্য নাই। গতিকে ক'লৈ যাব? য'ত গৰ্ব আৰু অহংকাৰ নোহোৱা ভকতবিলাক লগ লাগে, তালৈ যাব চেষ্টা কৰিব। গৰ্ব অহংকাৰ তেজি যিটো ওজনে হৈ আচনে কৰ্ম ভকতি, তাতে মহাতুষ্ট ভূঞা কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। নিমিনৱসিদ্ধ সংবাদ 2য় অধ্যায় 4 নম্বৰ দুলৰী পদ। আৰু মাধৱ পুৰুষে কি লিখিছে? হে কৃষ্ণ পুত্ৰ পত্নী সংগ তেজি তজু চৰণ চিন্ত নীতি, কলৈকে যাম? ও গৰ্ভশূন্য সন্ত খবৰ আশ্ৰমে যাইব। তাতে কি পাম বাৰু? দোকানত নোপোৱা চাবোন এটুকুৰা পাম, হয়নে? পাখম বাৰু মুখে পদ্মে বাজ ও শুইবে তজু কথাম মৃত নদীম, হে তাতে মোক নহূয়া দেখাৰ হাতয়েৰা আহিব। দুলীয়াজনৰ অইলৰ কেণ্টিনত গা ধোৱা আৰু কাপোৰ ধোৱা বিবিধ চাবোন পাব, লাক্স, লেকলান, লিৰিল, হামাম, পিয়াৰ্চ, ডব, ঘড়ী, মানে 555, ৰিন, চাৰ্ফ, এক্সেল, সুপ্ৰিম, কৈ শেষ নহ'ব। কিন্তু কেণ্টিনত যদি মেনেজাৰক কয়, মাজে মাজে মই গালি পাৰি ভাল পাওঁ, মোৰ পেটটো পচা নেকি, মোৰ গেলা পেটটো পচা মনটো ধুবলৈ কিবা চাবোন আছেনে? নেহিমিলেগা। গতিকে পচা মনটো গেলা পেটটো ধুবলৈ এবিধেই চাবোন আছে, ঈশ্বৰৰ নাম। সেইকাৰণে ঈশ্বৰৰ নামত আন এটা নাম কি জানে? মন মল প্ৰক্ষালক, মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট নাম দিছোঁ। মনৰ মলি চাফা কৰা চাবোন টুকুৰা। গতিকে এইবাৰ কি কৈছে যে আমি ভাগ্যেহে আপোনাক পালোঁ, এই বুলি তেওঁ কৈছে। আৰু ইয়াৰ পিছত কি কৈছে? আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে জগতৰ হৰৈ আয়ু। এই বুলি কৈছে সুতক। মই ভবাত 2জন চোৰ আছিল, কিন্তু আমি গম পালোঁ পৃথিৱীত চোৰ 3জন আছে। সৌনকে কৈছে বোলে প্ৰথম চোৰজন কি? বোলে তাৰ নাম হিন্দী চোৰ, ৰাতি চিপৰাং মাৰে, আৰু তাৰ প্ৰমোচন হ'লে পিষ্টল আৰু ডেগাৰ লয়। বোলে দ্বিতীয়জন চোৰ কোন? বোলে যৌৱনকালত ডেকাই গাভৰুৰ, গাভৰুৱে ডেকাৰ মনটো চুৰ কৰে। বোলে 3 নম্বৰ কোন? বোলে স্বয়ং ঈশ্বৰ। বোলে কিহৰ কাৰণে? তেওঁ আমাৰ সময় চুৰ কৰে। আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু, ৰাতিপুৱা পূবে দুকমাক পালে হ'ল মানে, উশাই ঢলফাত দিলে মানে দিন হ'ল। যাৰ দিন তাৰ ৰাতি, বেলি পাতত বহিল, সন্ধিয়া আৰম্ভ হ'ল, ৰাতিও হ'ল, কুলি কেইকে জুই দিলেগে, ৰাতিও পুৱাল। এনেকৈ জীৱনত এদিন এৰাতি এদিন এৰাতি তেওঁ সময় চুৰ কৰিছে, সেইকাৰণে তেওঁৰ নাম সময় চুৰ। গতিকে
সেই সময় চুৰ কৰাজনেই ঈশ্বৰ, যাক ভীষ্মই চিনাকি কৈছে আহান্তকে কাল বুলি জানি মানি না এৱেই কাল, কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ কাল। এতিয়া জানি বুজি তেওঁ সেই সময়ত নিজে আহি উপস্থিত হৈছে। কোৱা নাই জানো পঞ্চপাণ্ডৱক প্ৰথম স্কন্ধ অষ্টম অধ্যায় ভীষ্ম মুখ্য কথন, হয় নাই? আৰু ভীষ্মই এইবাৰ মনে মনে পৰীক্ষা কৰিছে, মই যে যন্ত্ৰণা পাই আছোঁ, যাৰ স্পৰ্শত মোৰ যন্ত্ৰণা নোহোৱা হ'ব তেওঁৱেই মোক মুক্তি দিব। ভীষ্মই কিন্তু কন্দা নাই। তেতিয়া অৰ্জুনে বিলাপ কৰিছে কৃষ্ণৰ সন্মুখত, 672ডাল মোৰ ধনুৰ পৰা ওলাই যোৱা বানে পিতামহ ভীষ্মৰ শৰীৰটোক সৰসজ্জাত থৈ দিছে, কিন্তু তেওঁ কিয় কন্দা নাই বাসুদেৱ? তেতিয়া কৃষ্ণ কৈছে, মৃত্যুৰ সমান যন্ত্ৰণাক আওকাণ কৰি মোৰ নাম লৈ যে আনন্দত থাকিব পাৰে সেইজনেই পুৰুষ, তেওঁ নহয় কাপুৰুষ দেই। গতিকে তেওঁ এজন পুৰুষ, তেওঁ কিন্তু কান্দি থকা নাই, কিন্তু তেওঁ যন্ত্ৰণা পাই আছে। কিন্তু সেই যন্ত্ৰণাক অতিক্ৰম কৰি যি সমস্তখিনি হেৰুৱাইছে, যিজন মানুহে নিজৰ আত্মীয় কোনো সমস্ত হেৰুৱাইছে, মান হেৰুৱাইছে, সন্মান হেৰুৱাইছে, সমাজৰ স্থিতি হেৰুৱাইছে, তাৰ পিছতো যদি সোধে আপোনাৰ ভালনে? হয় ভাল, হাঁহি পেলাই যদি তেওঁ উত্তৰ দিব পাৰে অনাবিল স্বাভাৱিক হাঁহিৰে, সেইজনেই পুৰুষ। গতিকে মৃত্যুক জয় কৰিছে তেওঁ। আৰু কৃষ্ণই স্পৰ্শ দিলে পিতামহ, আৰু কৃষ্ণৰ স্পৰ্শত তেওঁ শাৰীৰিক দুখখিনি নোহোৱা হৈ গ'ল। লগে লগে ভীষ্মৰ এই বুলি কি আহিল? সম্বিত ঘূৰি আহিল যে এওঁ মোক মুক্তি দিব পাৰিব। আৰু ভীষ্মই দেৰি কৰা নাই, ভীষ্মই এবাৰ বিলাপ জুৰিছে। কি বুলি কৈছে? যে চৰাইবোৰে যেনেকৈ বাহলৈ ঘূৰি যায় তেনেকৈ মই তোমাৰ ওচৰলৈকে ঘূৰি যাম, মোৰ আত্মাটোক তুমি যিহেতু পৰমাত্মা গ্ৰহণ কৰিব। এই যাবতকে এৰো মই ইটো ক'লে বৰ মোক আপেক্ষিবা তুমি বাপক দাধৰ। গ'ল নাই, প্ৰাৰ্থনাও শেষ, ভীষ্মক সামৰি ল'লে। কিমান তেওঁ চিনি পালে, যাৰ স্পৰ্শত মোৰ শাৰীৰিক দুখখিনি নোহোৱা হৈ গ'ল, তেওঁ মোক নিশ্চয় সামৰিব, এৱেই পৰমাত্মা। সেইবাবেই কৈছে যে সূৰ্যৰ লগতে কালে আমাৰ এদিন এৰাতিকে হৰি নি আছে। এদিন এৰাতিত 24 ঘণ্টা, অষ্টপ্ৰহৰ, 7 দিনত এসপ্তাহ, 14 দিনত এপশেষ, 30 দিনত এমাহ, 180 দিনত খান্মাহ, 6 মাহ, 365 দিনত এবছৰ, 12 বছৰত এযুগ, মানুহৰ হিচাপেৰে 4000 যুগত ব্ৰহ্মাৰ এৰাতি, 4000 যুগত ব্ৰহ্মাৰ এদিন, 8000 মানুহৰ যুগত ব্ৰহ্মাৰ এদিন এৰাতি, আৰু মানুহৰ হিচাপেৰে 4,32,000 বছৰত ব্ৰহ্মাৰ 100 বছৰ হ'ব। আৰু তেতিয়া এটা কল্প শেষ হ'ব। প্ৰলয় সেনেকেই হয়। গতিকে এনেকৈ সময়বোৰ গৈ আছে। আৰু ইয়াৰ পিছত কি ক'লে কৈছে, একক্ষণৰ মানে যিটো শুনে কৃষ্ণ কথা তাৰ পিনে আৱৰ জীৱন যায় মিঠা। যেতিয়া মানুহে অকণমান সময়ো এটা কথা ধৈৰ্য ধৰি শুনে তাৰ জীৱনত বিফলে নাযায়। আমাক আইতাই কৈছিলে সৰুতে, ভাল কথা এটা যদি লাহে লাহেও কোৱা তোমাৰ মৃত্যুৰ পাছতো মানুহে সেই কথা বিবেচনা কৰিব, বেয়া কথা এটা যদি চিঞৰি কোৱা মানুহে তোমাক বলিয়া বুলি ক'ব, হয় নাই? শংকৰদেৱেতো চিঞৰি চিঞৰি কোৱা নাছিল, কিন্তু দৃঢ়ভাৱে কৈছিল। আজি 500 বছৰ পাছতো তেওঁৰ কথা শুনি আছোঁ, শুনা নাই জানো? আজিতো প্ৰত্যেকখন মিটিঙত কোনজন বক্তাই বাৰু নকয়, ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাতাৎসগত জন দৃষ্টিকুটুল, শ্ৰীকৃষ্ণ চণ্ডালে কৰে যদি আমাতো ভকতি তাহাঁতো কহিবা কথা ইটো মহামতী। কৃষ্ণ উদ্ধৱ সংবাদৰ এইখিনি নোকোৱাকৈ কোনজন বক্তাই বাৰু বক্তব্য ৰাখে? সকলোৱে কয়, কিয়ৰ কাৰণে? লাহে লাহে কৈছিল, দৃঢ়ভাৱে কৈছিল। 500 বছৰ পিছত আমি গুণগুণাই আছোঁ। অনুৰণন, গুঞ্জন, নহয় জানো? মহানাদ, ৰিজনেঞ্চ বুলি নকয় জানো? গতিকে পুনৰ পৌনিকভাৱে আমি যেন ইথাৰত ভাইহা কথাখিনি আমি পৌনপৌনিকভাৱে শুনি আছোঁ। এইবাৰহে ডাঙৰ কথা কৈছে, কৃষ্ণ কৰ্পিয়াই আমি কৰোঁ কৰ্ম যত যত, তাতো নানা বিঘ্নি আছে জানিলো মনত। হে সুখদেৱ,
কৃষ্ণক অৰ্পণ কৰি আমি যিবোৰ কৰ্ম কৰিলোঁ তাতো দেখোন বিঘিনি হ'ল। কৃষ্ণক অৰ্পণ কৰিলেও বিঘিনি হ'ব পাৰে বোলে কি কাৰণে? তাৰ উত্তৰটো খুঁটে শৌনকক দিছে। হে শৌনক, এদিনাখন বিশ্বামিত্ৰই নন্দিনী বা সুৰভিক পাবলৈ বশিষ্ঠক ক'লে এয়া মোক দিয়া। বশিষ্ঠই তেতিয়া কৈছে যজ্ঞৰ সমস্ত সম্ভৃত মই সুৰভি আৰু নন্দিনীৰ পৰা পাওঁ, মই দিব নোৱাৰোঁ। তেতিয়া বশিষ্ঠৰ বিৰুদ্ধে বিশ্বামিত্ৰই 100 বাৰ যুদ্ধ কৰিলে, 100 বাৰেই পৰাস্ত হ'ল। তেতিয়া বিশ্বামিত্ৰই বশিষ্ঠক ক'লে আপুনি জিকিল, মই হাৰিলোঁ, আপোনাৰ ওচৰত মই শৰণাপন্ন হ'লোঁ, মোক ব্ৰহ্মত্ব লাগে, মোক ব্ৰহ্মত্ব লাগে, কাৰণ ৰজাৰ পৰা তেওঁ ঋষি হৈছে। আৰু তেতিয়া কৈছে বাঘে চাগে একে ঘাটে পানী খোৱা এখন ঠাইলৈ গৈ পৰ্ণকুটিৰ মানে খেৰি ঘৰ এটা বান্ধি লৈ তুমি প্ৰথমতে ফল মূল খাবা, এৰিবা, কেঁচা পাত খাবা, এৰিবা, পকা পাত খাবা, এৰিবা, পানী খাবা, এৰিবা, বায়ু বেক্ষণ কৰিবা, এৰিবা, শেষত উশাহ নিশাহো বন্ধ কৰি ঈশ্বৰক ভাবিবা, আৰু যদি পোৱা ঘূৰি আহিবা। ব্ৰত ভাঙা বুলি যে কয় তাকে ধ্ৰুৱ চৰিত্ৰ বুজি পঢ়িলে বুজে পাৰণা। ইছলামসকলে ৰোজা ৰাখে, ৰাতিপুৱা আৰম্ভ হ'লে কয় চেহৰি, আৰু আবেলি যেতিয়া ব্ৰত ভাঙে তাকে কয় ইফতাৰ। বুজি পাইছে নহয়? আমাৰ কেনেকৈ ব্ৰত আৰম্ভ হয় আৰু গধূলি ব্ৰত ভাঙে। ব্ৰতত থাকিলে নিমখ নাখায় দেই। অসমীয়া মতে সংস্কৃতিত ব্ৰত দুবিধ, নিজলা আৰু সজলা। কোনোবাই মাজে মাজে পানী খায়, কোনোবাই পানী এটোপো নাখায় দেই। এতিয়া কি ক'লে? ফল মূল খাবা, এৰিবা। ফল মূল কেনেকুৱা? গছৰ পৰা নিজে সৰি পৰা হ'ব লাগিব, ছিঙি নাখাবা, এৰিলে। কেঁচা পাত খাবা, এৰিবা, আকণ নাখাবা, কণা হ'বা। পকা পাত খাবা, এৰিবা, শুকান পাত খাবা, এৰিবা। তাৰমানে কমাই কমাই গৈ আছে। বায়ু ভক্ষণ কৰিবা, এৰিবা, শেষত গৈ উশাহ নিশাহো বন্ধ কৰিবা। কিহৰ কাৰণে? দুখ, ধৰ্মনিশ্চ, অংগজমেত, শ্বাস প্ৰশ্বাস, এছ পঞ্চ ধ্যান বিঘ্নি। মনত ৰাখিবা বিশ্বামিত্ৰ, জীৱনত পোৱা দুখবোৰ যদি পাহৰিব নোৱাৰা, জীৱনত যিবোৰ বস্তু পাবলৈ বিচাৰিলা নাপালা, নোপোৱাৰ বেদনাখিনি যদি পাহৰিব নোৱাৰা, ঈশ্বৰৰ ধ্যান কৰোঁতে যদি তোমাৰ গাটো কঁপি থাকে, তুমি যদি উশাহ লওঁতে কঁপনি উঠে, নিশা এৰি দিলে কঁপনি উঠে, ভগৱন্ত তোমাৰ হৃদয়ত নাহে। আৰু তুমি পঞ্চ তন্মাত্ৰৰে ভাবিবা, পুৰুষ দিবা ৰূপ, পুৰুষ দিবা স্পৰ্শ, পুৰুষ দিবা গান, পুৰুষ দিবা দৃষ্টি। আৰু নাৰদে গৈ ইন্দ্ৰক লগাই দিলে। বিশ্বামিত্ৰই কঠোৰ তপস্যা কৰিছে, তোমাৰ আসন লণ্ড বন্ধ কৰিব। বিশ্বামিত্ৰই তিলোত্তমা, উৰ্বশী, ৰম্ভা, পুঞ্জিকস্থলা, শাৰদা, বিভীষিকা, এনেকৈ 9জনী ধুনীয়া ধুনীয়া অপেশ্বৰী ক'লে। তেওঁলোকে ক'লে আমি নাযাওঁ। দ্বিতীয় দুৰ্বাসা বিশ্বামিত্ৰ, কোন মৰিব গ'লে ভস্মীভূত হ'বলৈ। তেতিয়া ক'লে এটা কাম কৰিব পাৰে, এজনী ছুটি মাৰি বহি আছে, তাইকে পঠিয়াই দিওঁ। আইসকলেতো 5 দিনৰ ছুটি মাৰি ৰেগুলাৰ, গতিকে মেনকা ছুটি মাৰি বহি আছে। ছুটি শেষ হোৱাত ইন্দ্ৰ ক'লে মেনকা তুমি মৰ্ত্যত যাব লাগে। বোলে মই মোৰ গুৰুক সুধিম, গুৰু কোন? নাৰদ ঋষিবৰ। মই বোলে মৰ্ত্যত যাব লাগে, হৈ জুই লগা ঋষিটোৰ গাত, ইটো কি কৰে ঠিক নাই। বোলে তুমি ক'বা কুলি কেতেকী মইনা, বসন্ত ঋতু, কামদেৱ, পাঁচপাত বান মোক লগতে লাগে, লগতে স্বৰ্গৰ নন্দন কানন। তাৰমানে বিশ্বামিত্ৰই য'ত তপস্যা কৰিছে তাত বসন্ত ঋতু আহি যাব, কুলি কেতেকে জান দিব, ৰৈ ৰৈ ৰতি মইনামতী, কুলিয়ে মাতি, দুভাগ ৰাতি কৰে মোৰ টোপনি গুটি, গীত গাব, হয় নাই? আৰু গীতৰ তালে তালে মেনকাই নাচিব। আৰু শেষত মেনকাই কি কৰিলেগৈ? মেনকাৰ নৃত্যত বিশ্বামিত্ৰই সাৰ পালে। আৰু বিশ্বামিত্ৰই ক'লে দেৱী তুমি কোন? তেতিয়া মেনকাই ক'লে মই আপোনাৰ তপস্যাৰ ফল। আৰু তেতিয়া বিশ্বামিত্ৰই মেনকাক লৈ সংসাৰ আৰম্ভ কৰিলে, গমে নাপালে তপস্যা কি হ'ল। 1 বছৰ পাছত যেতিয়া শকুন্তলা জন্ম হ'ল, তেতিয়াহে গম পালে মই কি কৰিব আহিছিলোঁ। তাকে ক'লে কৃষ্ণক অৰ্পিয়া আমি কৰোঁ কৰ্ম যত যত তাতো নানা বিঘ্নি আছে। জানিলোঁ মনত, যি ঋষিয়ে ফল মূল বাদ দিলে, গছৰ পাত দিলে, পানী খাবলৈ বাদ দিলে, উশাহ নিশাহ বন্ধ কৰিলে, তাৰপিছতো কামিনী ৰূপী মেনকাই আহি নৃত্য কৰোঁতে চকু মেলি চালে ধ্যান ভগ্ন হ'ল, হয়নে? যে তেওঁলোকে আমিষ খোৱা নাছিল, সমস্তখিনি বাদ দিলে, খাদ্য বন্ধ কৰিলে, উশাহ নিশাহ বন্ধ কৰিলে,
উশাহ নিশাহ বন্ধ কৰাৰ পাছতো কিন্তু তেওঁ নিজক কণ্ট্ৰল কৰিব নোৱাৰিলে শিৱৰ কি গতি হ'লতো গমে পায় হৰমহলিলা হয় নাই গতিকে কি ক'লে মনত যদি কামনা থাকে ঈশ্বৰক উপাসনা কৰোঁতেও বিঘিনি হ'ব কিন্তু যেতিয়া আশাক পিঠি দিব তেতিয়া বিঘিনিৰ মূৰত ভৰি দি নাচিব পাৰিব বিঘ্নিৰ মুণ্ডত দিয়া ভৰিও নাই যিটো জনে বিচাৰে সময়ে মনে ধৈৰ্য ধৰি খনে কথা কয় বিঘ্নিৰ মুণ্ডত দিয়া ভৰি থৈয়া নাচে কালিদমন নাটকত কালিনাগৰ মূৰৰ ওপৰত কৃষ্ণ নাচা নাছিল নে ৰাসত চাই নে নাচায় হয় নাই কেলি ক'বলৈ ঠিক তেনেকৈ কালিনাগৰ মূৰৰ ওপৰত যেনেকৈ কৃষ্ণ নাচিছে যিটো জনে বিচাৰে সময়ে মনে পুৱা গধূলি অকণমান বিচাৰকচোন ঈশ্বৰক ধৈৰ্য ধৰি খনে কথা কয় অকণমান সময় ধৈৰ্য ধৰি থাকক আৰু আমাৰ দৃঢ় বিশ্বাস আপোনাক হবে ঈশ্বৰক হৃদয়তে পাব যেনেদৰে আপোনালোকে দিহানামত গায় আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গ'লোঁ বৈকুণ্ঠত গৈ মই লক্ষ্মীয়েক অকলে বহি থকা দেখিলোঁ আৰু লক্ষ্মীয়ে ক'লে তোমালোকৰ মাজতে আছে শেষত বিচাৰি বিচাৰি নাম হৃদয়তে পালোঁ নহয় জানো গতিকে তেওঁ বক্ষীতত বহি থকা নাই যোগীৰ হৃদয়ত থকা নাই আছে জানো নাহং তৃষ্ণামি যোগিনাং হেনে আছেনে তাত নচ বৈকুণ্ঠে মত ভক্তা যত্ৰ গায়ন্তি তত্ৰ তৃষ্ণামি আনি নাৰদক কৈছে বৈকুণ্ঠত নাথাকো ৰৈ যোগীৰ হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই গতিকে তাকেই ক'লে শেষত যে কৃষ্ণক অৰ্পি আমি কৰোঁ কৰ্ম যত যত তাতো নানা বিঘ্নি আছে জানি নেমাত এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰমিত শ্ৰৱণ মাত্ৰকে যেন সংকৃত এতেকে সকামীৰ পৰা নিষ্কামী হ'বলৈ অৰ্থাৎ যেতিয়ালৈকে এজন পুৰুষৰ মনত কামনা থাকিব জৈৱিক বাসনাখিনি চৰিতাৰ্থ কৰিব পাৰিব ভাবিব তেতিয়া তেওঁ বহুত ধন লাগিব অলংকাৰ লাগিব কাৰণ কৌটিল্যই কৈছে কামিনীক সন্তুষ্ট কৰিবলৈহে কামাতৰ পুৰুষক অতিৰিক্ত কলা ধন আৰু অলংকাৰ লাগে কাৰণ সতী নাৰীয়ে পুৰুষৰ ধন ঐশ্বৰ্য বিভূতি নিবিচাৰে কেৱল বিচাৰে কৰ্ম দক্ষতা স্কিলনেছ আৰু পুৰুষত্ব সহ্য ধৈৰ্য আৰু স্থিতাৱস্থা গতিকে ভাল ছোৱালীয়ে এগৰাকী ল'ৰাৰ পৰা আস্থা বিচাৰে মৰম বিচাৰে শ্ৰদ্ধা বিচাৰে মৰ্যাদা বিচাৰে কৰ্মশক্তি বিচাৰে দক্ষতা বিচাৰে স্বামীৰ কোটি টকা নিবিচাৰে কেৱল তাকে কৈছে কামিনীক সন্তুষ্ট কৰিবলৈহে কামাতুৰ পুৰুষক লাগে এই কথা আজি কিমান বছৰ আগতেই কৌটিল্যই কৈছে আৰু আখৰে আখৰে তাৰ প্ৰমাণ হৈছে নীতি শ্লোকবিলাক এনেই নাযায় এতেকে কি কৈছে আমাক কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কৰাও আৰু আমি অমৃত পাই অমৰ হম হয়নে জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহিও মহা ভাগৱত শাস্ত্ৰ কাৰণ এই কলি যুগত কি নাই নিগমত কি বুলি কৈছে যৎফলং লভতে নাস্তিন তপেচনা যোগে নাচামাদিনা তৎফলং সৌম্যকে কলৌ কেশৱ কীৰ্তনত শংকৰদেৱে সেই কথাকে টানি আনি প্ৰহ্লাদ চৰিত্ৰত দেখিলে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ এতিয়া যন্ত্ৰ মানে বহুতে মেচিন বুলি ভাবে এজনাকে যন্ত্ৰ মানে টিলিঙা বুলি কৈ দিলে এয়া ভুল কথা দেই যন্ত্ৰ মানে নীতিশাস্ত্ৰত টিলিঙা বুলি কোৱা নাই যন্ত্ৰ মানে চকৰি চকৰি মানে অসমীয়া ভাষাত মৰল এতিয়াতো বুজি পাইছে আমাৰ বিবাহ বিধিখনত চাবচোন মৰল অপ্ৰয়োজনীয় আমি যেতিয়া জোৰণ দিবলৈকে যাওঁ বিয়াৰ আগদিনাখনত দৰাৰ হৈ কইনাৰ ঘৰত তেতিয়া কইনাৰ পদূলিত তাত আমি চোতালখনত খুন্দো কাইলৈ বিয়াখন ক'ত পাতিব বোলে এইখিনিতে বোলে আজি এই আসনখন পাতোঁ আসনখন পাতিলে অস্থায়ীকৈ হ'লে শৰাইখন দি তাৰ ওপৰতে বস্তু প্ৰকাশ কৰি গুণমলা ভাগ চৈতন্য কৰিব হয় নাই কিন্তু শৰাইখনৰ চাৰিওফালে আমি মৰল পাতোঁ নেকি নাপাতোঁ কিন্তু কালী দুৰ্গা লক্ষ্মী সৰস্বতী ইন্দ্ৰ অগ্নি বায়ু মৈত্য এই ৩৩ জনা দেৱতাৰ পূজা হ'ব লাগিলেগে আটাগুৰি পিঠাগুৰি ময়দাগুৰি ফাকুগুৰি ইত্যাদিৰে ৭টা চকৰি আঁকিব লাগে আৰু 7টা মন্ত্ৰ লিখিব ৰং ৱাং লং ভাম ভাম এনেকৈ 7টা মন্ত্ৰ ৰাখিব লাগে এতিয়া পুৰোহিতক সোধক এই মন্ত্ৰকেইটা কিয় লিখিব লাগে তেতিয়া ক'লে এওঁলোকতো ক্ষুদ্ৰ দেৱ দেৱী এওঁলোকতো বৈকুণ্ঠত নাথাকে আৰু এওঁলোক অতি চঞ্চল এওঁলোকে আকাশত কেতিয়াবা পানীত কেতিয়াবা আৰু কেতিয়াবা পাতালত কেতিয়াবা স্বৰ্গত থাকে গতিকে এওঁলোকে দৌৰা দৌৰি কৰি থাকে গতিকে এওঁলোকক আবাহন কৰিব লাগে ইহা তিষ্ঠ ইহা তিষ্ঠ ইহা তিষ্ঠ
আপুনি ইয়ালৈকে হওক, ইয়ালৈকে হওক, ইয়ালৈকে হওক। এইবাৰ 7টা চকৰিত 7টা মন্ত্ৰ লিখিবলৈ ক'ব লাগে, তহঁতি এইজন দেৱতাক ৰখি থাক দেই, ৱাং ভাং ৰং লং লিখিব বোলে। সেইকেইটানো কি? ডাকিনী, শাকিনী, জকিনী, হাকিনী, এনেকৈ 7জনী জকিনীক 7টা মন্ত্ৰৰে তাত বান্ধি থোৱা হয়। ঈশ্বৰ কৃষ্ণ যিজন জগদীশ্বৰ, যিজন প্ৰাণবন্ধু, যিজন পৰমেশ্বৰ, যিজন পৰমাত্মা, তেওঁক কোনো যন্ত্ৰই বান্ধি ৰাখিব নোৱাৰে। সেইকাৰণে আমাৰ অসমীয়া ভাষাত ক'ব লাগিলে একশৰণ হৰিনাম ধৰ্মত এই আসন প্ৰতিষ্ঠা কৰোঁতে গুণমালাৰ চাৰিওফালে আমি শৰাইৰ চাৰিওফালে কেতিয়াও মৰল নিদিওঁ। তাৰমানে আমাৰ যন্ত্ৰ নাই। কৃষ্ণ যন্ত্ৰত বন্দী হৈ নাথাকে, তেওঁ নাম প্ৰেমত বন্দী, নামৰ লোভীয়া। সেইকাৰণে কি বোলে কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। এতিয়া যন্ত্ৰ নাই, কিন্তু যজ্ঞ এখন আছে। কি যজ্ঞ? নাম যজ্ঞ। কলিৰ শ্ৰেষ্ঠ যজ্ঞ কি? নাম যজ্ঞ। কিন্তু নাম যজ্ঞত চাপৰি বজাই নাম ধৰিলে নহ'ব, আহুতি দিব পাৰিব লাগিব। যদি আহুতি দিব পৰা নাই, তেতিয়াহ'লে সেই শৌনকৰ যজ্ঞ হোম ধুমুকা হ'ব। কাৰণ আমি বহু নামঘৰত দেখিছোঁ, নাম ধৰোঁতে চাপৰি বজানৰ শব্দ হৈ দূৰৰ কথা, দুখন হাতেই ভালদৰে নালাগে। তেওঁলোকে ভাবে নেকি ক'ৰবাত যদি জ্বলা ফুটি যায়। কিন্তু যেতিয়া শুকান ভাজি বনায়, শুকান ভাজি বনিছেনে? চাধা মানে যে চাধা মানখনক আমি শাস্ত্ৰীয় ভাষাত শুকান ভাজি বোলো। কেনেকৈ শুকান ভাজি নকৰে জানো? হয় নাই? শুকান ভাজি মাৰোঁতে কিন্তু অলপমান টানকৈ মাৰে। যেতিয়া আঠৰ তলত মটৰে খাই যায় তেতিয়া কিন্তু অলপ টানকৈ মাৰে। কিন্তু নাম প্ৰসংগত থাকোঁতেহে আমাৰ চুতীয়াভাৱে দেখিছেগৈ আজি 20জন ভকতৰ শব্দই ওলোৱা নাই, টিঙৰ গজাল খুলি যাব লাগিছিল। মানে য'ত জোৰটো দিব লাগে তাত নালাগে। কিন্তু খং যেতিয়া দিব এপাত এনেকৈ চপতকৈ দিব, কেইটা তাত কৰে ঠিক নাই, তেতিয়া বলটো ক'ৰ পৰা আহে? হয় নাই? গতিকে এই নাম যজ্ঞত ভাগ ল'লেই নহ'ব, চেং চেঙাই যাব লাগিব। আজি যেতিয়া চেং চেঙাই যাব, আপোনালোকৰ শৰীৰত যিমানবিলাক ইৰা, পিংগলা, সুষুম্না, ক্ৰিকলা, পোচা, অলম্বোচা, আপ্যায়নী, কুৰ্মা নাৰী আছিল, তাত যিবিলাক কলেষ্ট্ৰল জমা হৈছেগৈ, গেটবোৰ নোহোৱা হ'ব। প্ৰেছাৰৰ যে ঔষধটো খাই দিয়ে, ষ্টেমলো কনকৰ্ডকে আদি কৰি, আপোনাৰ নাড়ীডাল ইমানমান ডাঙৰ, তেতিয়া টেবলেটটো খাই দিয়াৰ পিছত ইমানমান ডাঙৰকৈ ফুলি যায়, তেতিয়া ব্লাডখিনি ধুনীয়াকৈ চাৰ্কুলেট হ'ব। কিন্তু এইটো টেবলেট মই আপোনালোকক দিব পৰা নাই, যিটো টেবলেট খালে এই যে নাড়ীডালত যে গেটখিনি জমা হৈছে, সেই গেটখিনি গুচাই দিয়াৰ টেবলেটটো কিন্তু ডাক্তৰেও নিদিয়ে, ফাৰ্মাচীও নিদিয়ে। কাৰণ আমাক 12মহীয়া বেঙেনা লাগে, ৰ'দ দিলেও পইচা, বৰষুণ দিলেও পইচা। যদি আপোনাৰ নাড়ীডালৰ মলিখিনি গুচাই দিওঁ, আপুনি তাৰ ঔষধ কিনিব নাহে। মই এতিয়া ডক্তৰ সেইখন লেবৰেটৰীলৈকে এক্সৰে কৰিব পঠাম, যিখন মোৰ ভিন্দৰ দোকান। কাৰণ ভিন্দই পাব 20,000, খোল খালি বুলি মৰমতে আকৌ 7,000 মোলৈকে পঠিয়াই দিব। পালে বুজি? এইখন ট্ৰিটমেণ্টত আমাৰ এই মেকুৰী আৰু বান্দৰৰ পিঠা বগত ৰুঠিখন চেচ। গতিকে নিৰোগী হ'বৰ কাৰণে চাপৰি বাওঁ হাতৰ সোঁহাতে মৰ্দন কৰিবলৈ বজাওক। মগুমাহখিনি দিছেগৈ, খাওকচোন, তাতো কি আছেগৈ? গতিকে নাম যজ্ঞ। দ্বিতীয় যজ্ঞ কি? ভাগৱত জ্ঞান যজ্ঞ। তৃতীয় যজ্ঞ কি? গীতা জ্ঞান যজ্ঞ। চতুৰ্থ যজ্ঞ কি? পাকঘৰত যি খায় ভূত যজ্ঞ। অৰ্থাৎ পঞ্চৱতী দেহটোক ৰক্ষা কৰিবৰ কাৰণে ল'ৰা ছোৱালী পঢ়িছে কি? অধ্যয়ন যজ্ঞ, তপযজ্ঞ। নাম যে লৈছে ভজনত, জপযজ্ঞ। যজ্ঞানাং জপঃ যস্মি, ভজনীয়া ভকতে ঈশ্বৰৰ যি নাম লয়, সেই যজ্ঞতকৈ আৰু শ্ৰেষ্ঠ যজ্ঞ নাই বুলি কৃষ্ণই 9ম অধ্যায়ত অৰ্জুনক কৈছে। গতিকে শ্ৰেষ্ঠ যজ্ঞৰ পৰা আঁতৰি নাহিব। কিন্তু ভকতে এটা যজ্ঞই নকৰে, তাৰ নামেই হ'ল প্ৰেতযজ্ঞ। পিতৃং জান্তি প্ৰেতাহা, প্ৰেতৰ লগতে ফুৰিবা পূজা খাই বছৰে বছৰে পুত্ৰ কন্যাই শ্ৰাদ্ধৰ দিনাখন নদীৰ পাৰত মৰাটোৱে খাব বুলি পিণ্ড দি যায়। আৰু 100 কোটি জন্মে তাৰ গতি নাই। গতিকে আমাৰ পিতৃ মাতৃৰ সদগতিৰ কাৰণে যদি শ্ৰাদ্ধখন পতা হৈছে মুক্তিৰ কাৰণে, আকৌ তেওঁ যদি পিণ্ড খাই আহি থাকিব লাগে বছৰে বছৰে, মুক্তি কেতিয়া পাব? আমি 21 পুৰুষক 9 পুৰুষক বান্ধি দম নে মুকুতি দিম? মুক্তি দিব লাগিব। বান্ধি থ'লে মুক্তি পাব জানো? গতিকে মুকলি কৰি দিয়ক। বান্ধি থ'লে কোনে? হিৰণ্যকশিপুৰে হিৰণ্যাক্ষৰ আত্মা বান্ধি যাব গৈছিল। আৰু মুক্তি দিলে কোনে? প্ৰহ্লাদে। প্ৰহ্লাদে কি বুলি ক'লে? তোমাক নিন্দিলে পিতৃ মূৰ, সিজিলে মহাপাতক ঘূৰ, তাতো হন্তে পিতৃ নিষ্ঠুৰ। 3টা বাক্য কোৱা নাই জানো? তোমাক মোৰ পিতৃয়ে নিন্দা বাসনা কৰিলে, বহুত পাপ হ'ল,
মোৰ যদি কিবা পাপ পুণ্য হৈছে তাৰ ফলত পিতৃৰ আত্মাই অধোগামীৰ পৰা ঊৰ্ধ্বগামী হওক, তাতো হন্তে পিতৃ নিশ্চয়। সেয়েহে পুত্ৰ পুং নামৰ নৰকৰ পৰা যিয়ে পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে তেওঁকে পুত্ৰ, স্ত্ৰী পত্য যোগালে পুত্ৰী, ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য নাই, একো পাৰ্থক্য নাই। গতিকে কেৱল ল'ৰাই নহয় ছোৱালীও মুক্তি দিব পাৰে। গতিকে মইতো ভাবোঁ আৰু মোৰ বোধেৰে কওঁ, পাৰিলে কন্যা সন্তানকেইটাক অলপ বেছি গুৰুত্ব দিব। আৰু যদি শিক্ষাৰ কাৰণে গুৱাহাটী, দিল্লী, বম্বেত পঠিয়াইছে অকণমান চকু কাণ দিব। মাজতে যদি পাৰে আমাৰ মামাৰ দৰে ছাডেন ভিজিট দিব। আপুনি দিয়া মোবাইলটোৰ পৰিৱৰ্তে যদি 2 লাখ টকীয়া 1.5 লাখ টকীয়া আইফোন হাতত আহিছে, সেইটো কেনেকৈ পালে, গছত লাগিলে মাটি ফুটি ওলাল সুধিব। বয়স বাঢ়িলে কাপোৰ দীঘল হ'ব লাগে, চুলি দীঘল হ'ব লাগে। যদি চুলিখিনি চুটি হৈছে, কাপোৰ চুটি হৈছে, বিচাৰ ল'ব। পাইছে নহয় বুজি? কেৱল পঠিয়ালেই নহ'ব, কাৰণ কেতিয়াবা জীয়া শৰীৰৰ ঠাইত মৃতদেহ ঘূৰি আহিব, আমি চকুৰ আগত দেখি আছোঁ। গতিকে ইয়াত কি ক'লেগে, যাতে জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহিও ক মহা ভাগৱত শাস্ত্ৰ। গতিকে যি যুগত যি কথা সেই কাম যদি আমি নকৰোঁ, তেনে সময়ৰ যদি সময়ত আমি প্ৰহাৰ নকৰোঁ, তেতিয়াহ'লে আমি ফল নাপাম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি